আজি অসমৰ বিভিন্ন ঠাইতে চুকে কোণে চুগুৰালী নাম কবই নালাগে, সকলে চিনি পায়। মোৰ দোকানৰ নামটো হৈছে টি টাইম উইথ চুগুৰালী। আরে এটার ফুল মিনিং কি? ফুল মিনিং কি? ফুল মিনিং কি? দিছিলো যে খেলটাৰ আমি ফুল মিনিং এটার ফুল মিনিং কি? ফুল মিনিং কি? চাৰ লগত সদায় চুগুৰালী আছে। আজি মই গুৱাহাটী লাষ্ট গেটত মই এটা চাহ দোকান কৰিছো। যে নরেন্দ্র মোদী টিচ অফ বার্ড বিকাম প্রাইম মিনিস্টার। নরেন্দ্র মোদী এজন চাহ দোকান কৰি প্রাইম মিনিস্টার হব পাৰে। মইতো হাই ছেকেণ্ডাৰী পাছ কৰিছো, মইতো একো মই শিক্ষিত ল'ৰা নহয়। মই কিবা এটা লগ কৰিছিলাম, মোৰ ৱাইফক মই বিয়া পাতিছিলাম, সিও গুচি গৈছে। মই অকলে আছো। মই আজিলৈকে জেলৰ পৰা ওলাৰ পিছত প্ৰায় 2টা বছৰ হ'ল, মই আজিলৈকে মোৰ ঘৰত আজিলৈকে যোৱা নাই। আপুনি চৰকাৰ হ'ব। এনেকুৱা এটা আমাক পৰিস্থিতিত পেলাই ৰাখিছে মানুহে, আমাৰ ঘৰত আজিলৈকে যাবলৈ দিয়া নাই। কিন্তু মই কেতিয়া ভাঙি পৰা নাই। হয় কেতিয়াবা মোৰ দুখ লাগে, চকুৰ পানী এনে ওলাই। কথাটো হ'ল যে হাৰিলে যে খেলখন নহয়, আপোনালোকে চেষ্টা কৰিব লাগিব যে আমি কিবা এটা হলেও বেলেগ প্লেটফৰ্মত যাতে আমি ভাল এটা প্ৰদৰ্শন কৰিব পাৰো, তাৰ কাৰণে সদায় চিন্তা কৰিব লাগিব যে আমি খেলখন আগুৱাই লৈ যাব পাৰো, সমাজখন আমাৰ এই টিমখন আগুৱাই ল'ব পাৰো, নাম থাকিব। যেনেকুৱা মোৰ বিষয়ে যদি ক'বলৈ যাওঁ, আজি অসমৰ বিভিন্ন ঠাইতে চুকে কোণে চুগুৰালী নাম কবই নালাগে, সকলে চিনি পায়। আজিলৈকে 5 বছৰৰ সুবিধা হয়, চুগুৰালী কোন হয় সকলে গম পায়। যেতিয়া আপোনালোকৰ টিম এটা মজবুত হ'ব, আপোনালোকে পৰাজয় হ'লে দুখ নাপাবি, যদি আপোনালোকে মজবুত কৰিব তেতিয়া ক'ব অমুক টিমটোৱে ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে, পৰাজয় হোৱাৰ পিছতো তেওঁ আগবঢ়াই গৈছে। গতিকে সেই চিন্তা কৰিব লাগে যে কেতিয়াও ভাঙিব নালাগে। আৰু মোক যিখিনি মৰম চলে দিছে, সেইকাৰণে চানমাজি অল দ্য পিপল, থেংক ইউ অল দ্য পিপল। মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকে যদি গুৱাহাটীত যায়, মই তেজপুৰ লাষ্ট গেটতে আছো, আমাৰ এক কাপ চাহ খাই আহিবলৈ কাৰণে আমি ৰাইজ আমাক সন্মান দিছে, এই সন্মানৰ কাৰণে আমি পাইছো। আৰু এই আমাৰ সন্মানটো আমি আন্তৰিক পাইছো। আৰু মোৰ দোকানৰ নামটো হৈছে টি টাইম উইথ চুগুৰালী। আরে এটার ফুল মিনিং কি? ফুল মিনিং কি? ফুল মিনিং কি? দিছিলো যে খেলটাৰ আমি ফুল মিনিং এটার ফুল মিনিং কি? ফুল মিনিং কি? চাৰ লগত সদায় চুগুৰালী আছে। এইটো হৈছে কথা। গতিকে ভাঙিব নালাগে। আৰু জনে জিকিছে সিও চেষ্টা কৰিব লাগিব যে আমি আৰু ভালকৈ প্ৰদৰ্শন কৰিম। আজি জয় আমি বেলেগ প্ৰশ্ন আনিব নালাগে, মই গুচি যাম। আৰু আপোনালোকে আপুনি আৰু এখন বিয়া পাতিব নেকি? যিটো টিমত দুটা টিমে যে ভাল প্ৰদৰ্শন কৰিছিলে, যিহেতু প্ৰচেছৰ মাধ্যমত তেওঁ জয় আৰু পৰাজয় হৈছে, কিন্তু খেলি কিন্তু জয় পৰাজয় হোৱা নাই। আজি মই গুৱাহাটী লাষ্ট গেটত মই এটা চাহ দোকান কৰিছো। যে নরেন্দ্র মোদী টিচ অফ বার্ড বিকাম প্রাইম মিনিস্টার। নরেন্দ্র মোদী এজন চাহ দোকান কৰি প্রাইম মিনিস্টার হব পাৰে। মইতো হাই ছেকেণ্ডাৰী পাছ কৰিছো, মইতো একো মই শিক্ষিত ল'ৰা নহয়। মই কিবা এটা লগ কৰিছিলাম, মোৰ ৱাইফক মই বিয়া পাতিছিলাম, সিও গুচি গৈছে। মই অকলে আছো। মই আজিলৈকে জেলৰ পৰা ওলাৰ পিছত প্ৰায় 2টা বছৰ হ'ল, মই আজিলৈকে মোৰ ঘৰত আজিলৈকে যোৱা নাই। আপুনি চৰকাৰ হ'ব। এনেকুৱা এটা আমাক পৰিস্থিতিত পেলাই ৰাখিছে মানুহে, আমাৰ ঘৰত আজিলৈকে যাবলৈ দিয়া নাই। কিন্তু মই কেতিয়া ভাঙি পৰা নাই। হয় কেতিয়াবা মোৰ দুখ লাগে, চকুৰ পানী এনে ওলাই। কথাটো হ'ল যে হাৰিলে যে খেলখন নহয়, আপোনালোকে চেষ্টা কৰিব লাগিব যে আমি কিবা এটা হলেও বেলেগ প্লেটফৰ্মত যাতে আমি ভাল এটা প্ৰদৰ্শন কৰিব পাৰো,
তাৰ কাৰণে সদায় চিন্তা কৰিব লাগে যে আমি খেলখন আগুৱাই লৈ যাব পাৰো, সমাজখন আমাৰ এই টিমখন আগুৱাই ল'ব পাৰো, নাম থাকিব। যেনেকুৱা মোৰ বিষয়ে যদি ক'বলৈ যাওঁ,